2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত বিৰোধী কিমান শক্তিশালী হ'ব তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে আৰু এতিয়া বিজেপিৰ একাংশ নেতাই কংগ্ৰেছত বিজেপিৰ একাংশ নেতাই ৰাইজৰ দলত বিজেপিৰ একাংশ নেতাই আঞ্চলিকতাবাদী শিবিৰ বাছি লৈছে আৰু সেই অনুসৰি বিৰোধী শিবিৰৰ জৰিয়তে 2026ত একত্ৰিত হৈ নিৰ্বাচন খেলাৰ মন মেলিছে সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত ৰাজনীতিত অসম বিজেপিক এবাৰ বিজেপিৰ একাংশ শীৰ্ষ নেতাই পদত্যাগ কৰিবলৈ আৰম্ভ কৰিছে উল্লেখ যে বিজেপিৰ কোন কোন শীৰ্ষ নেতাই পদত্যাগ কৰাৰ কুচকাৱাজ চলাইছে আমি সবিশেষ আপোনালোকক জনাব বিচাৰিছো যে ৰাইজৰ দলত দুগৰাকীকৈ প্ৰাক্তন বিজেপিৰ জিলা সভাপতিয়ে যোগদান কৰিব বুলি অখিল গগৈয়ে মন্তব্য কৰিছিল এয়া আছিল এগৰাকী শিৱসাগৰৰ প্ৰাক্তন বিজেপিৰ জিলা সভাপতি আনগৰাকী হৈছে ধেমাজিৰ প্ৰাক্তন বিজেপিৰ জিলা সভাপতি এই দুগৰাকীয়ে মাত্ৰ কেইটামান দিনৰ ভিতৰতে যোগদান কৰিব ৰাইজৰ দলত স্পষ্ট হৈ পৰিছে তাৰ পিছত আমি উল্লেখ কৰিব বিচাৰিছো আৰু কোনে কোনে যোগদান কৰিব আৰু কোনে কোনে যোগদান কৰিব বিচাৰিছে শেহতীয়াভাৱে চৰ্চা হৈছে যে অশোক শৰ্মাৰ নাম চৰ্চা আহিছিল অশোক শৰ্মাই কংগ্ৰেছ শিবিৰৰ সৈতে যোগাযোগ কৰিছে নেকি এনে ধৰণৰ চৰ্চা হৈছিল তাৰ মাজতে উল্লেখ কৰিব বিচাৰিছো যে চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ নাম চৰ্চালৈ আহিছে আৰু বিনন্দ শইকীয়াও যোগদান কৰিব পাৰে কংগ্ৰেছত বিৰোধী শিবিৰ শক্তিশালী কৰাৰ স্বাৰ্থত ৰিপুন বৰা এবাৰ তৃণমূল কংগ্ৰেছ বাদ দি উভতি আহিব বিচাৰিছে কংগ্ৰেছলৈ ইতিমধ্যে হাই কমাণ্ডৰ গ্ৰীণ সিগনেল পালে ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰিব বুলি আমি বাতৰি সম্প্ৰচাৰ কৰিছো গতিকে 2026ৰ পূৰ্বে বিৰোধীয়ে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ইতিমধ্যে চেষ্টা কৰিছে আৰু এই চেষ্টাত তেওঁলোক সফল হ'ব বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিছো 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক মুখ ঠেকেচা খুৱাবলৈ নিৰ্বাচনত মুখ ঠেকেচা খুৱাবলৈ সম্পূৰ্ণৰূপে একত্ৰিতভাৱে যুঁজ দিব কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদকে আদি কৰি আন কেইবাটাও ৰাজনৈতিক দলে সিপিএমৰ ভূমিকা কি হ'ব সিপিএমৰ ভূমিকা কি হ'ব আৰু লগতে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই সন্দৰ্ভত তেওঁলোকৰ স্থিতি কেনেকুৱা হ'ব বাওপন্থী দলৰ স্থিতি কেনেকুৱা হ'ব সেয়া হ'ব গুৰুত্বপূৰ্ণ একেটা সময়তে অসমত এই সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ বৰ্তমান সময়ত কেনেধৰণৰ তৎপৰতা অৱলম্বন কৰিছে ৰাইজৰ দল অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ কথা কৈছিল অখিল গগৈয়ে লুৰিণজ্যোতি গগৈ অখিল গগৈ যদি একত্ৰিত হয় গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ যদি উজনি অসমত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে ধুবুৰীত ৰকিবুল হুছেইনক বিজয়ী কৰোৱাত যেনেদৰে অখিল গগৈৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল সেইবাবে উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত যে অসমৰ ৰাজনীতিত উত্থান হ'বলৈ গৈ আছে বিৰোধী ৰাজনীতিৰ আৰু সেই সূত্ৰে তেওঁলোকে নতুন ৰণকৌশল আৰম্ভ কৰিছে 2026ৰ বাবে মাত্ৰ কেইটামান দিন সকলো স্পষ্ট হ'ব 2026ৰ বাবে নতুন ৰণনীতি প্ৰস্তুত কৰি ইতিমধ্যে বিৰোধী শিবিৰে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ সংকল্পবদ্ধ হৈছে খবৰৰ বাবে যোগাযোগ এই নম্বৰত 7099017330 আৰু 70990173